কৰ্মচাৰীসকলৰ আৰু পেঞ্চনাৰসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ আছে। তেওঁলোকৰ ডিএ বৃদ্ধিক লৈ পেলাই এটা ৰিপৰ্টত ইতিমধ্যে খবৰ এটা ওলাই আহিছে আৰু এই খবৰটো আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কেবিনেট বৈঠকত ডিএ বৃদ্ধিৰ প্ৰস্তাৱত সেউজ সংকেত পোৱাৰ সম্ভাৱনা আছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ স্বস্তিৰ কথাটো হ'ল এই বৃদ্ধি 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব পাৰে, অৰ্থাৎ কৰ্মচাৰীসকলে একেলগে বকেয়া এৰিয়াৰো পাব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 58% হাৰত ডিএ লাভ কৰি আছে, যিটো এই সংশোধনৰ পিছত 60%লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। যদিও এই বৃদ্ধি মাত্ৰ 2% যেন লাগিব পাৰে, তথাপিও ক্ৰমবৰ্ধমান মূল্য বৃদ্ধিৰ সময়ত ই মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে গুৰুত্বপূৰ্ণ আৰ্থিক সকাহ প্ৰদান কৰিব। ডিএ বৃদ্ধি ঘোষণাত পলম হোৱাৰ অন্যতম কাৰণ হ'ল সপ্তম আৰু অষ্টম দৰমহা আয়োগৰ মাজত পৰিৱৰ্তন প্ৰক্ৰিয়া। 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল আনুষ্ঠানিকভাৱে সমাপ্ত হৈছে। 2026 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি অষ্টম দৰমহা আয়োগৰ আওতালৈ আহিছে, যাৰ বাবে নতুন নিয়মৰ ওপৰত আলোচনা চলি আছিল। 2025 চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছিল যদিও চৰকাৰে আয়োগক চূড়ান্ত পৰামৰ্শ দাখিল কৰিবলৈ 18 মাহৰ সময় দিছিল। এই পৰিৱৰ্তনকালীন সময়ত চৰকাৰৰ সন্মুখত ডাঙৰ প্ৰশ্ন আছিল, ডিএ পুৰণি পদ্ধতিমতে দিয়া হ'ব নে নতুন কোনো ফৰ্মুলা প্ৰয়োগ কৰা হ'ব। এতিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছে যে নতুন আয়োগৰ প্ৰতিবেদন অহালৈকে বৰ্তমানৰ ব্যৱস্থাতে ডিএ দিয়া হ'ব। সপ্তম দৰমহা আয়োগৰ অন্ত পৰাৰ পাছত আৰু অষ্টম দৰমহা আয়োগৰ যুগ আৰম্ভ হোৱাৰ পাছত এইটোৱে হ'ব প্ৰথম ডিএ বৃদ্ধি। এই সিদ্ধান্তৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব 1 কোটিৰো অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আৰ্থিক অৱস্থাত। দৰমহা আয়োগৰ পৰিৱৰ্তনৰ সময়ত এনে ধৰণৰ সৰু সৰু পৰিৱৰ্তনে ভৱিষ্যতে বেছিক দৰমহা আৰু অন্যান্য ভাত্তা নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সাধাৰণতে নতুন পে কমিশ্যন সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'লে সিমান দিনলৈকে জমা হোৱা ডিএ মূল দৰমহাৰ লগত যোগ কৰা হয়। তাৰ পাছত ডিএ পুনৰ শূন্যৰ পৰা হিচাপ কৰিবলৈ আৰম্ভ কৰা হয়, যাৰ ফলত দৰমহা বিপুল পৰিমাণে বৃদ্ধি পায়। সেই হিচাপে বৰ্তমানৰ 2% বৃদ্ধিয়ে ভৱিষ্যতে দৰমহা সংশোধনৰ বাবে এক গুৰুত্বপূৰ্ণ ভিত্তি গঠন কৰিব। মূল্যবৃদ্ধিৰ চাপত থকা লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিব পাৰে এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহে। কেৱল কৰ্মচাৰীয়ে নহয়, দৈনন্দিন খৰচ আৰু ঔষধৰ বাবে এই অতিৰিক্ত ধনৰ অতি প্ৰয়োজন হোৱা পেঞ্চনাৰসকলেও কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে।